How are you? Obviously, you are fine. So, before going to explain today's topic, I would like to introduce myself. I am Mr. Dilip Kumar Saha, an assistant teacher of Gosaigao Higher Secondary School. Okay. So, today I would like to teach you a new topic, that is report writing. Report writing is one of the most essential feature of composition part. Okay. তো আজি মই তোমালোকক ৰিপৰ্ট ৰাইটিঙৰ ওপৰত আলোচনা কৰিম আৰু তোমালোকে নিশ্চয় এই ৰিপৰ্ট ৰাইটিং এখন কেনেকৈ লিখিব লাগে তাৰ বিষয়ে তোমালোকে জানিব পাৰিবা ওকে সো এতিয়া ৰিপৰ্ট ৰাইটিং এতিয়া লিখিবলৈ গ'লে আমি কি পইণ্ট কেইটা মনত ৰাখিব লাগিব যে তোমালোকক কি দিয়া হ'ব কিছুমান পইণ্টছ দিয়া থাকিব আউটলাইনছ দিয়া থাকিব some outlines will be given to you and how you will write a report. Suppose you are a journalist, you are a reporter, তুমি এজন এটা ধৰা সাংবাদিক হলে তুমি কোনো এখন ঘটনাৰ ওপৰত ইভেন্টৰ ওপৰত কেনেকৈ ৰিপৰ্ট এখন লিখিব লাগিব তো জেনাৰেলি আমি কি কৰোঁ being a reporter what will do when you will come to know there is an incident or any event we will go to that spot we will collect only the important points in our diary. So on the basis of that points or outlines we have to prepare a report for our newspaper. Okay, so this is very important to know being a student. So এতিয়া কিছুমান ভাইটাল পইণ্ট আছে যিটো আমি ৰিপৰ্ট এখন লিখিবৰ কাৰণে আমাৰ সদায় মনত ৰাখিব লাগিব তো প্ৰথমে চাব লাগিব যেনেকৈ কি দিয়া আছে read the outlines very carefully and thoroughly until you understand the clear idea of the topic. যিবিলাক আউটলাইন দিয়া থাকিব সেই আউটলাইনছবিলাক আমি খুব ধুনীয়াকৈ ভালকৈ পঢ়ি ল'ব লাগিব যাতে ইয়াৰ পৰা আমি সম্পূৰ্ণ পিকচাৰটো ক্লিয়াৰ হয় তাৰমানে কি ধাৰণাটো দিছে টপিকটোৰ বিষয়ে এই ধাৰণাটো আমাক ক্লিয়াৰ হ'ব লাগিব নাম্বাৰ 2 পইণ্ট কি আছে ইয়াতে begin the event in a direct or straight way without any introduction or preface. The ইভেন্টটো যেটা আমি লিখিম তার কোনো ইন্ট্রোডাকশন দিব নালাগে no need to give any introduction of the topic. For example এটা ধৰা আমি এটা এসে এখন লিখিম রচনা এখন লিখিম সাধাৰণতে আমি একটা ইন্ট্রোডাকশন দিম but in case of report writing we need not to give any introduction or preface, just we have to start it in a direct way. আমি প্ৰত্যক্ষভাৱে ঘটনাটো আৰম্ভ কৰিব লাগিব ইয়াতে কোনো আৰম্ভণি দিব নালাগে এইটো এটা পইণ্ট ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে মনত ৰাখিবা থাৰ্ড পইণ্টটো কি লিখিছো কানেক্ট অল দ্য পইণ্টছ ইন এ লজিকেল মেনাৰ যিবিলাক পইণ্টছ দিয়া থাকিব প্ৰশ্ন তোমালোকক সেই পইণ্টছবিলাক তোমালোকে কি কৰিবা ধুনীয়াকৈ লজিকেল অৰ্থপূৰ্ণভাৱে মিনিংফুল ৱে সজাই ল'ব লাগিব প্ৰত্যেকটো পইণ্ট ওকে নেক্সট পইণ্ট কি ফলো দ্য সিকুৱেন্স অৰ অৰ্ডাৰ অফ দ্য পইণ্ট সিকুৱেন্স অৰ অৰ্ডাৰ মানে পইণ্টবিলাক সজাই ল'ব লাগিব যে প্ৰথম পাৰ্টটো যাতে লাষ্ট পাৰ্টত নাযায় লাষ্ট পাৰ্টটো যাতে প্ৰথম পাৰ্টত নাযায় এনেকুৱা এটা অৰ্ডাৰটো মেইনটেইন কৰিব লাগিব আমি ওকে এতিয়া আছে কি ৰাইট ইন এ চিম্পল লেংগুৱেজ আমাৰ যিটো ভাষা সেইটো খুব সাধাৰণ হ'ব লাগিব যাতে সকলো নিউজ ৰিডাৰবিলাকে ধুনীয়াকৈ বুজি পায় ইফ ইউ ৰাইট ইন এ ডিফিকাল্ট ৱে or if you maintain only the complexity in your writing some news readers may not understand what you have written. That is why whatever you would like to write that should be very clean, lucid and simple. Okay, next point, do not add any extra point, only follow the given outlines. The newspaper যেতিয়া এখন কাৰণে newspaper কাৰণে তুমি report writing prepare কৰিবা when you prepare a report okay don't add any extra point, irrelevant point should not be touched here, only the given outlines or point should be written. Okay, আমি কোন এক্সট্ৰা পইণ্ট ইয়াতে যোগ কৰিব নালাগে যিবিলাক পইণ্ট দিয়া থাকিব সেইবিলাক পইণ্টৰ ওপৰত আমি ধুনীয়াকৈ সজাই ল'ব লাগে very simple. Next one, write in passive form as far as practicable. Passive form, right? Passive form মানে সাধাৰণতে দুটা ফৰ্ম হয় এক্টিভ আৰু পেছিভ তো আমি ৰিপৰ্ট ৰাইটিং লিখিবলৈ কাৰণে আমি সাধাৰণতে কি ইন পেছিভ ফৰ্মত লিখিব লাগিব ওকে উই হেভ টু ৰাইট ইন এ পেছিভ ফৰ্ম নট ইন এক্টিভ ফৰ্ম উই হেভ টু ট্ৰাই এজ ফাৰ এজ পচিবল মানে যিমান সম্ভৱ আমি সদায় পেছিভ ফৰ্মত
ৰিপৰ্ট ৰাইটিংখন লিখিব লাগিব দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট প্লেচ ডেট এণ্ড টাইম অফ দ্য ৰিপৰ্ট মাষ্ট বি মেনশ্যনড ৰিপৰ্ট লিখোঁতেই আমি কি কৰিব লাগিব কোন ঠাইত ঘটনাটো হৈছে ঠাইটো থাকিব লাগিব কোন তাৰিখত হৈছে থাকিব লাগিব তাৰিখ টাইমটো কেতিয়া হৈছে ঘটনাটো সেইটো থাকিব লাগিব এই তিনিটা পইণ্ট কিন্তু ভেৰি ভাইটাল দিছ ভেৰি ইম্পৰ্টেণ্ট অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ I think you have understood what I have told you, what place, date and time should be clearly mentioned. Suppose ধৰা এতিয়া গোসাইগাঁও ক'ৰবাত এটা ঘটনা হৈছে ধৰা এনেকুৱা হাবৰু বিলত এটা ঘটনা হৈছে তো আমি হাবৰু বিলৰ পৰা লিখিলে নহ'ব আমাৰ মেইন চেণ্ট্ৰেল প্লেচটো কি গোসাইগাঁও টাউনটো ছাব ডিভিজনেল টাউন গোসাইগাঁও ৰিপৰ্টটো গোসাইগাঁৱৰ পৰা হ'ব আজি হৈছে ধৰা আজি কেই তাৰিখ 1 মে 1 মে থাকিব কেতিয়া হৈছে ৰাতিপুৱা 10টাত কিবা এটা ঘটনা ঘটিছে তো ৰাতিপুৱা 10টা 1 মে 1 তাৰিখত গোসাইগাঁৱৰ পৰা 1 কিলোমিটাৰ দূৰত হাবৰু বিলত এনেকুৱা ধৰণৰ মেনশ্যন কৰিব লাগিব তো এইটোৱে কৈছে প্লেচ ডেট এণ্ড টাইম অফ দ্য ৰিপৰ্ট মাষ্ট বি মেনশ্যনড সদায় মনত থাকিবা এইবিলাক কথা আমি লিখিবই লাগিব এইবিলাক কথা যেতিয়া ৰিপৰ্ট ৰাইটিঙত নাথাকিব সেই ৰিপৰ্ট ৰাইটিঙৰ যিটো মিনিং এণ্ড পাৰ্পজ উইল বি মিনিংলেছ লাষ্ট কি কৈছোঁ ইয়াতে ৰিপৰ্ট মাষ্ট হেভ এ চুইটেবল টাইটেল অৰ হেডিং ৰিপৰ্ট ৰাইটিঙৰ যিবিলাক পইণ্টছ দিয়া থাকিব সেই পইণ্টছবিলাকৰ ওপৰত আমি এটা কিবা ধুনীয়াকৈ এটা হেডলাইন বনাই দিব লাগিব বা চুইটেবল এটা টাইটেল থাকিব লাগিব সেইটো বোল্ড লেটাৰ লিখিলে বেছি ভাল যাতে সকলোৰ চকুত পৰে এতিয়া ধৰা মই এটা এক্সাম্পল হিচাপে ক'ব বিচাৰিছোঁ যেনেকৈ ধৰা যোৱাকালি বঙাইগাঁৱত হঠাতে COVID-19 4জন পেচেণ্ট নতুনকৈ পোৱা গৈছে তো এতিয়া ইটছ এ হেডলাইন কাৰণ বঙাইগাঁৱত আগত আমি এনেকুৱাভাৱে পোৱা নাছিলোঁ যোৱাকালিটো এটা আমাৰ কাৰণে এটা ভেৰি হট নিউজ দিছ এ ভেৰি হট নিউজ চ' আমি এনেকুৱা পইণ্টৰ ওপৰত আমি এটা হেডলাইন হ'ব পাৰোঁ যে বঙাইগাঁৱত ক'ভিডৰ পেচেণ্ট পোৱা গৈছে প্ৰথমবাৰৰ বাবে এটা হেডলাইন বনাই দিলোঁ COVID-19 পেচেণ্টছ ফাউণ্ড ইন বঙাইগাঁও এইটো এটা হেডলাইন বনাই দিলোঁ নিউজটো বঙাইগাঁৱৰ পৰা আহিল যোৱাকালি জেনেৰেলি কি কয় আমি বঙাইগাঁৱত যোৱাকালি যিটো এটা ডাঙৰ ঘটনা ক'লে ভেৰি হট নিউজ আমাৰ কাৰণে সকলোৰে কাৰণে আমি লোকেল এটা নিউজ দিব পাৰোঁ ঠিক এনেকুৱা পইণ্টছবিলাক দিয়াই থাকিব আমাৰ যোৱাকালি ডেট থাকিব টাইম থাকিব কিমান পেচেণ্ট এফেক্টেড হ'ল ক'ৰ পৰা হ'ল ডিটেইলছ থাকিব এইবিলাক চ' এইবিলাক পইণ্টছ ধুনীয়াকৈ আমি যেনেকৈ এটাৰ পিছত এটাকৈ পইণ্ট দিছোঁ সেই পইণ্টবিলাক মনত ৰাখি পেলাই আমি ৰিপৰ্ট এখন লিখিব লাগিব চ' বিফ'ৰ আই কনক্লুড ওৱান্স এগেইন আই উড লাইক টু ৰিকেপিলেট ইট পুনৰ আকৌ এবাৰ তোমালোকক মনত কৰাই দিছোঁ যে প্ৰথমে আমি আউটলাইনবিলাক ভালকৈ পঢ়ি ল'ব লাগিব নুবুজালৈকে বাৰে বাৰে তাৰপিছত আমি ঘটনাটো ধুনীয়াকৈ সজাই লিখিব লাগিব কোনো ইন্ট্ৰডাকশ্যন দিব নালাগে তাৰপিছত আমি ঘটনাটো লজিকেল মেনাৰত লিখিব লাগিব উই শুড ৰাইট ইন এ লজিকেল মেনাৰ মিনিংফুল ৱে কোনো এক্সট্ৰা পইণ্ট দিব নালাগিব অৰ্ডাৰ মেইনটেইন কৰিব লাগিব আমি আৰু কি কৰিব লাগিব পেছিভ ফৰ্মত লিখিব লাগিব এক্টিভ ফৰ্মত যিমান সম্ভৱ এভইড কৰিব লাগিব ট্ৰাই টু এভইড এক্টিভ ফৰ্ম এজ ফাৰ এজ পচিবল অ'কে নেক্সট আমাৰ খুব ভাইটেল পইণ্ট বাৰে বাৰে কৈছোঁ প্লেচ ডেট এণ্ড টাইম সেই ৰিপৰ্টৰ এইটো মেনশ্যন কৰিবই লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজিব পাৰিছা যে ৰিপৰ্ট ৰাইটিংটো খুব ইণ্টাৰেষ্টিং যে আমি এতিয়া ভৱিষ্যতে এজন সাংবাদিক হ'ম সাংবাদিক হ'বলৈ গ'লে আমি এখন কেনেকৈ ৰিপৰ্ট নিউজ পেপাৰত প্লেচ কৰিম ইউ শুড বা উই শুড know it very well this is a very essential part or feature of our composition part of grammar composition part report writing so a report writing to এটা আমাৰ আৰু লাষ্টত আমি কি দিব লাগিব যে এটা ধুনীয়াকৈ এটা ইমপ্ৰেছিভ টাইটেল বা হেডলাইন এখন থাকিবই লাগিব আৰু সেই হেডলাইন বা আমাৰ কি টাইটেলটো ব্লক লেটাৰত দিব লাগে যাতে সকলো নিউজ ৰিডাৰবিলাকে পঢ়িবৰ কাৰণে আগ্ৰহী হয় মানে ইচ এণ্ড এভৰি নিউজ ৰিডাৰ শুড বি motivated or interested to read the news presented by you okay thank you মই নেক্সট ভিডিঅ' তোমালোকক এখন ধুনীয়াকৈ নিজে এটা আউটলাইনছৰ ওপৰত এখন ধুনীয়াকৈ ৰিপৰ্ট ৰাইটিং লিখি
বুঝাই দিম। ওকে, থ্যাংক ইউ ভেরি মাচ।